আলাইকুম। মই আহিছোঁ আজি এই দুটা শব্দলৈ। এই দুটা শব্দৰ এল আৰু এল। চোৱা মই কি কৈছোঁ। এইটো হ'ল টক টক, এইটো হ'ল টক আৰু এইটো হ'ল মিল্ক। টক মিল্ক। ইয়াত এলৰ উচ্চাৰণ হৈছে, ইয়াত এলৰ উচ্চাৰণ হোৱা নাই। কাৰণ কি এইটোতো জানিব লাগিব। চোৱা, যদি চোৱা এই ভাৱেলৰ পিছত যদি এল থাকে আৰু কেৰ আগত যদি এল থাকে, তেনেহ'লে এই এলটো চাইলেণ্ট হৈ যায়, ইয়াৰ উচ্চাৰণ নহয়। ইয়াৰ উচ্চাৰণ নহয়। কেলৰ আগত যদি এল থাকে আৰু এলৰ আগত যদি এ ভাৱেল থাকে, তেনেহ'লে ইয়াৰ উচ্চাৰণ এলৰ উচ্চাৰণ চাইলেঞ্চ থাকিব, ইয়াৰ উচ্চাৰণ নহয়। তাৰপিছত তলতো চোৱা মিল্ক, কিন্তু ইয়াততো শেষত কে আছে, তাৰপিছত এল আছে, তাৰপিছতো ভাৱেল আছে, হয় না? তাৰপিছতো ভাৱেল আছে, কিন্তু নহয়। ইয়াত অলপ বুজিবলগীয়া কথা আছে, চাই লওক। ইয়াত চোৱা, যদি চোৱা কেৰ আগত যদি এল থাকে আৰু সেই এলৰ আগত যদি আই বৰ্ণ থাকে, আই ভাৱেল থাকে, তেনেহ'লে এই এলৰ উচ্চাৰণটো হ'ব। কেৱল 5টা ভাৱেল, এই 5টা ভাৱেলৰ মাজত যদি এই আই বৰ্ণ থাকে এলৰ আগত, তেনেহ'লে এলৰ উচ্চাৰণটো হ'ব। আৰু যদি আই নথকাকৈ বেলেগ ভাৱেল থাকে, তেনেহ'লে এইটোৰ উচ্চাৰণ নহ'ব। আশা কৰিছোঁ বুজি পাইছে। এনেকুৱা ভিডিঅ' পোৱাৰ কাৰণে চেনেলটো ছাবস্ক্ৰাইব কৰিব, লাইক কমেণ্ট শ্বেয়াৰ কৰিব। আশা কৰিছোঁ বুজি পাইছে। ধন্যবাদ।